ও বান্ধৈ ঐ ঐ ঐ বান্ধৈ বান্ধৈ ঐ বৰগীত ভটিমা মা মা শিকিছোঁ ভালেকৈ ও বান্ধৈ ঐ ঐ ঐ বান্ধৈ বান্ধৈ ঐ বৰগীত ভটিমা মা মা শিকিছোঁ ভালেকৈ এইবাৰ মই ভকত হম এইবাৰ মই ভকত হম ভাগৱতৰ শপত মই ভকত হমেই হম সঁচাকৈ ভকত হমেই হম। আপোনাৰ হয়তো মনত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘত লগ পোৱা নিউজ 18ৰ পৰ্দাত দেখিবলৈ পোৱা সেই বিশেষ ভকতগৰাকী যিগৰাকী ভকতৰ সন্মুখত কিছু পেৰডি গীত ইতিমধ্যে আপোনালোকে শুনিবলৈ পাইছিল। যথেষ্ট সৃষ্টিশীলতাৰ গৰাকী সেইগৰাকী ভকত যিগৰাকী ভকত অখ্যাত হৈ আছিল সেই ভকতগৰাকী আজি আমাৰ লগত আছে নিউজ 18ৰ দৰ্শকৰ কাৰণে আমি তেওঁক বিশেষভাৱে বিচাৰি উলিয়াইছোঁ। মই প্ৰথমতে চিনাকি কৰি দিছোঁ এখেত হৈছে যোৰহাটৰ মৰিয়নিৰ নাগাজাংকা খেৰেমীয়া গাঁৱৰ ভোগেশ্বৰ গগৈ। তেখেতে ইতিমধ্যে মই প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। ভালে আছে? আছোঁ আছোঁ। কেনেকুৱা আপুনি ইতিমধ্যে বহুকেইটা গীত ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আপুনি এটি গীতেৰে ইতিমধ্যে বিশেষভাৱে চৰ্চালৈ আহিলে। কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত প্ৰথমে মই 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ অহা সমস্ত বাপাই সমস্ত যুৱক যুৱতী বাপাই সমস্ত মইনামণিহঁতলৈ প্ৰথমতে মই সেৱা ধৰিম, কিয়নো হয়তো 90% আমাৰ এবাৰ সকলোৱে এই মোৰ গীতটি মানে ছাবস্ক্ৰাইব কৰিছে চাগে, সেইকাৰণে আগবঢ়াই দিছে তেখেতসকলে, মৰম আৰু আশীৰ্বাদ দিছে। মই প্ৰথমে তেখেতসকললৈ সেৱা জনাইছোঁ। হয়, তাৰপাছত কি ক'ম আৰু আপোনাৰ পৰা আমি গীত শুনিম, কিন্তু প্ৰথমতে কিছু কথা পাতি ল'ব বিচাৰিছোঁ। আপোনাৰ এই চৰ্চাটো কেনেধৰণে চলাই আছিলে? কিমান দিনৰ পৰা এই চৰ্চা আচলতে মই ল'ৰালি কালৰ পৰাই সাংস্কৃতিৰ লগত জড়িত। হয়, প্ৰথম এইটো 12-15 বছৰৰ ভিতৰত অংকীয়া নাট কৰিছোঁ পত্নীপ্ৰসাদ। তাৰপিছত ভাও এভাগ কৰিছিলোঁ দুৰ্ন পৰ্ব হ'বলৈ, তাত এটি চৰিত্ৰ কৰিছিলোঁ। তাৰপাছত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ভাও এভাগত দুটা ৰোল কৰিছিলোঁ, এটা নাৰদ আৰু এটা হ'ল এই এগৰাকী মহিলাৰ চৰিত্ৰ। তাৰপিছত ক খ শ্ৰেণী কিতাপ পঢ়িয়েই 72 চনত স্কুলৰ পৰা ওলাই দিলোঁ। 5 বছৰত দেউতা ঢুকাইছে, 7 বছৰত মায়ে স্কুল পঠালে। 72 চনত স্কুলৰ পৰা ওলাই দিলোঁ। তাৰপাছত বিহুৰ লগত জড়িত, বিহু একাদিক্ৰমে 33 বছৰ বয়সলৈকে বিহু গালোঁ। আৰু তেতিয়া অৱশ্যে মিডিয়া নাছিলে, প্ৰচাৰ শাখাবিলাক নাছিলে, কিয়নো অসমৰ ভিতৰতে প্ৰথম ছোৱালী নাচনী লৈ আনৰ গাঁৱত 12 দিন দিনে ৰাতিয়ে থাকি বিহু কৰা গাঁওখন হয়তো প্ৰথম খেৰমীয়া গাঁৱেই হ'ব। তেতিয়া কিয়নো মহিলা নাচনী নাচিবলৈ ভকতসকলে স্বীকৃতি দিয়া নাছিলে। আমি ভকতৰ পৰা আজ্ঞা ল'বলৈ গ'লোঁ বোলে নোৱাৰিব কেতিয়াও যাবলৈ, কিন্তু বিহুৰ দিনাখন বিপৰীতটা হ'ল। আমি বিহু গাবলৈ যেতিয়া ওলাই গ'লোঁ, ছোৱালীবোৰ মনে মনে ছোৱালীবোৰ আটাইবোৰ ওলাই গুচি গ'ল। তাৰপাছৰ পৰা বিহু কৰিলোঁ, 33 বছৰ বয়সলৈকে বিহু কৰিলোঁ। তাৰপিছত তাৰ মাজতে দিহানামৰ দলটি আছিলে, তাৰ লগত সহযোগ কৰোঁ, দিহানাম গাওঁ, ইফালে সিফালে যাওঁ। তাৰপিছত 94 চনত ঘৰ সংসাৰ কৰিলোঁ। বিহু দিহানাম সমস্তখিনি বাদ দি দিলোঁ, থাকি গ'ল। তাৰপিছত কি হ'ল, আহোঁতে এদিন মানে এজেগালৈ দিহানামৰ দল এটা আমাৰ গাঁৱৰ মাতিলে, নতুনকৈ উঠাই বোলে ককাইদেউ আপুনি ওলাব। মই বোলো নাযাওঁ, নে আপুনি গ'লেহে আমি যাম, নহ'লে নাযাওঁ। গ'লোঁ। এতিয়া গ'লোঁ হয়, কিবা এটা নতুনত্বটো দেখুৱাব লাগিব না। বহুত দিনৰ ভিতৰত ওলাইছোঁ। তেতিয়া বাবুৰ পেডেল মাৰি মাৰি গীতটো চলি আছিলে মানে। সেই গীতটো আইতা দেউতাহঁতেও খুব ভাল পায়, সকলোৰে হিয়া চুই গ'ল। নাতিনীয়ে এখেতক কয় মাইনা পেডেল মাৰি মাৰি গোৱা, ককাকেও কয় পেডেল মাৰি মাৰি গোৱা। তেতিয়া আচল বস্তুটোনো কি, মই এদিন শুনিলোঁ, ভিডিঅ'টো চালোঁ, সুৰটো ৰাখি থলোঁ। সেই সুৰটো ৰাখি থবৰ কাৰণে
মই সেই দিহানাম গাব যাওঁতে তাৰ ভকতসকলক সুধিলোঁ যে মই আজি দিহানাম এষাৰ গাম, কিন্তু বিহুসুৰীয়া আপোনালোকে অনুমোদন দিবনে নিদিয়ে, বেয়া পাব নেকি? এই ভকতসকলে কৈ দিলে যে একো বেয়া কথা নহয়, দিহানামে গাব, সুৰটো যেনিবা বিহুসুৰীয়া হ'ব অকণমান আৰু। তাৰপৰা তেতিয়া মই প্ৰথম সেইটোৱে গীত গাইছোঁ, এই বাবুৰ আমি প্ৰথমতে সেই গীতটো অকণমান শুনি ল'ম। যিহেতু মই কৈছোঁ, মই এটা কথা উল্লেখ কৰিম যে মৰিয়নিৰ নাগাজাংকাৰ খেৰেমীয়া গাঁৱত যিকোনো অনুষ্ঠান হ'লেই ভোগেশ্বৰ গগৈক সকলোৱে বিচাৰে। ভোগেশ্বৰ গগৈৰ কাৰণ সেই যি আচলতে সৃষ্টিশীলতা, সেই সৃষ্টিশীলতাই সকলোকে আকৰ্ষিত কৰে। মই অকণমান আপোনাৰ পৰা সেই দিহানাম ফাঁকি শুনি ল'ব বিচাৰিছোঁ। হয়। এ হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম ৰাম, আৰু নাম আছে বুলি অ বান্ধৈ বৈকুণ্ঠলে যাওঁ, ভাবোতে নাম অ বান্ধৈ হৃদয়তে পাওঁ। কৃষ্ণ কৃষ্ণ বুলি আমি এনে বলিয়া, হৃদয়ত আছে কৃষ্ণ চিনিব নোৱাৰা। আহক চোনাই সকল বাপসকল হবে মিলি, এই হৰি নামকে গাওঁ। মাতটো মানে কাহ ধৰিছে, কাহ ধৰি আছে, নিশ্চয়। আৰু যিহেতু আপুনি পৰিয়ালৰ বিষয়ে অকণমান, আপোনাৰ জীৱিকা কেনেকুৱা ধৰণে আপুনি পৰিয়াল চলাই? জীৱিকা আনে যি ধৰণে আগবাঢ়ি গৈছে, মই অৱশ্যে সিমান তেনেধৰণে বৰ্তমান যুগৰ লগত খাপ খাই আগবাঢ়িব নোৱাৰিলোঁ দেই। কাৰণ প্ৰতি সমতীয়া বুলি 2 বিঘা মাটি পাইছোঁ আৰু দেউতাৰ ভাগত, তাৰপৰা আধি মাটি খেতি কৰোঁ। তাৰপৰা ঘৰত শাক পাচলি খেতি কৰি বিক্ৰী কৰোঁ, নোহোৱাখিনি আনৰ আনি পেলাই বিক্ৰী কৰোঁ। বৰ অধিকো নিবিচাৰোঁ, অলপতে সন্তুষ্ট। মানে কৃষি কৰ্ম কৰিয়ে চলি। হয়। নিশ্চয়। সেই গীতটো অকণমান দেউতা শুনিব লাগিব, যিহেতু ৰহে দৈ যিটো ভকত হমেই হওক, সেইটো অৱশ্যে মই অকণমান ভাল লাগিব। হেৰি কৰিছিলোঁ, বিপিন চাওডাঙৰ তেতিয়া তাত মানে দেখিলোঁ এই সমাজত সেই স্বাৰ্থৰ কথালৈ গৈছোগৈ আকৌ এই গীতটো গাওঁতে। তাত যিমান আইসকল আছিলে ৰাতি ভিতৰত, কোনো এগৰাকী আই মানে ৰখি থাকিব নোৱাৰিলে, সকলোৱে নাছিলে। সুৰটো ভাল লাগেতো, সুৰটো বৰ সোৱাদ লগা সুৰ। তাৰপিছত ভাবিলোঁ তেতিয়াহ'লে বেয়া হোৱা নাই কথাটো। তাৰপিছত আৰু এটা গালোঁ তাতে, এই বিপিন চাওডাঙৰ ফাগুনী পলাশৰ ৰঙা ৰং, নাজানো জোনমণি কালৈ মন। তাত এটা দেহ বিচাৰ গীত ভৰাই দিছিলোঁ মই। এইটো কাৰোবাক দিছোঁ এতিয়াও। অকণমান শুনিব বিচাৰিব, নিউজ 18 দৰ্শকে শুনিবলৈ বিচাৰিব অকণমান। বজালেও না বাজে ভগা বীণ, নাহিল জীৱনলৈ সুখৰ দিন, ধৰিলে বিষয়ৰ জৰিয়ে পাই, বান্ধিলে মেৰিয়াই সংসাৰ ধুনীয়া, কেনে মোহনীয়া নহয় মানৱ দেহা, চিৰ যুগমীয়া অ মন, অ মন, অ মন, অ মন, ধূলিয়ে মাটিয়ে শিশুকাল গ'ল, ৰং ধেমালিতে যৌৱন কাল গ'ল, জীৱ কৰা প্ৰতিশ্ৰুতি নৰল, হৰি ভজিবলে মনত নহল, পালেহি বৃদ্ধকাল, সকলোৱে নেপায় ভাল, সমেনে কি ময়ে বাৰু, সকলোৰে জনজাল, ভাবিলে বেয়া লাগেচোন মোৰ মন, ভাবিলে বেয়া লাগেচোন মোৰ মন। এনেকে ধৰণে যদিও কিছু আচলতে সুৰটো বিহুসুৰীয়া বা এনেধৰণৰ তেওঁ নিজেই সৃষ্টি কৰি লয়, কিন্তু তেওঁ প্ৰতিটো আচলতে প্ৰতিটো দিহানামতে তেওঁৰ বহু অৰ্থ বহন কৰি আহিছে, আৰু সেইকাৰণে হয়তো ৰাইজে আঁকোৱালি লৈছে। আপুনি এইখিনি কেনেকুৱা ধৰণে, আপুনি সৃষ্টিটো কেনেকুৱা ধৰণে কৰে, নে আপুনি এইখিনিক লৈ চৰ্চা নিজাববীয়াকে চৰ্চা কৰি নেকি?
আচল কথা হ'ল কি মোৰ মোবাইল নাই, ঘৰত ৰেডিঅ'ও নাই, দূৰদৰ্শন একোৱেই নাই। কিন্তু ক'ৰবাত গান এটা শুনিলে মানে যিটো অতিকে ভাল পাওঁ সুৰটো, এবাৰ শুনিলেই মানে মই সেই সুৰটো মনত ৰাখি লওঁ। হয় সুৰটো মনত, মই তাত কি গাইছে কি নেগাইছে এইটো মোৰ লক্ষ্য নহয়, সুৰটোহে লক্ষ্য। সেই সুৰটোতে লাহেকৈ মানে শব্দ কেইটামান গাঁথনি কৰি মানে চাওঁ, যে মিল খাই যায় তেতিয়া মানে ৰাখি থৈ দিওঁ আৰু তেনেকৈ। আপুনি কুসুম কৈলাশৰো এটি গীত খুব সুন্দৰকৈ পৰিৱেশন কৰিছে। অকণমান আগতে আপুনি গুণগুণাইছিলে, সেই গীতটো অকণমান বিচাৰিম। সেইটো অৱশ্যে কুসুম কৈলাশে বেয়া পাব নালাগে, তেখেতৰতো মই নোৱাৰিম, হ'লেও যেনিবা বিপৰীতে গাইছোঁ। তেখেতে কৈছে যে ডিস্কো ভণ্টি নেনাচিবা বেয়া লাগে, নহয় জানো? ডিস্কো নাচিবলৈ মানা কৰিছে, মই উল্টাটো কৰিছোঁ। মানে যিসকলে জিন্স পেণ্ট মিনি স্কাৰ্ট পিন্ধি বিহু নাচে তেখেতসকলকহে সাৱধান কৰি দিছোঁ মই এই গীতটোৰ মাধ্যমেৰে দেই। তাৰপিছত কি আছিলে ৰ'বা, এই গীতটো মানে প্ৰথমৰ পৰা ফটককৈ আহিবলৈ দিগদাৰ, মোৰ মানে এনেই লিখা নাইতো, মনতে থোৱাহে। দেউতাক মাষ্টৰ, মাক হ'ল মাষ্টৰণী, ল'ৰা নাই কিন্তু ছোৱালীহে দুজনী। দেউতাৰ মাক হ'ল মাষ্টৰণী, ল'ৰা নাই কিন্তু ছোৱালীহে দুজনী। মাক দেউতাক ভাড়া ঘৰত, ছোৱালী থাকে হোষ্টেলত। মেখেলা চাদৰ নিপিন্ধে, বিহু নাচিব নাজানে, ঘৰলৈ অহা নাই, বোকা পানী দেখা নাই, চুলি আছে খোপা নাই, কপৌ ফুলৰ দৰকাৰ নাই। বছৰেকৰ মূৰত বিহুটো আহে, পিন্ধি লৈ মিনি স্কাৰ্ট জিন্স পেণ্ট, মাৰি দিয়ে ডিস্কো ডেন্স। বিহু তুমি নাচিবা বেয়া লাগে, বেয়া লাগে, তাকে ক'লে তুমি বেয়াই পাবা চাগে। ডিস্কো নাচিলেহে তোমাক মৰম লাগে, সঁচাই মৰম লাগে। ডেকাবোৰে তোমাৰ কথা সুধি থাকে, মই নাজানো জিন্স পেণ্ট পিন্ধিবৰে পৰা, মই নাজানো মিনি স্কাৰ্ট পিন্ধিবৰে পৰা। অ ভণ্টি বিহু তুমি নেনাচিবা বেয়া লাগে, বেয়া লাগে, তাকে ক'লে তুমি বেয়াই পাবা চাগে। পঢ়া শুনা বেছ ভাল, চিনি নাপায় ঢেঁকীহাল তাঁতৰশাল, কলাক্ষেত্ৰ চাবলৈ যায় ঢলা চালনী, চিনি নাপায় মাক দেউতাক সুধি চায়। তাও দিয়ে পিন্ধি লৈ মিনি স্কাৰ্ট জিন্স পেণ্ট, দিনে দিনে বাঢ়ি যায় নতুন নতুন বয় ফ্ৰেণ্ড। দেউতাই তোমাকে পঠাই দিলে অ' জান দূৰণি দেশলে, কলেজত পঢ়িবলে, আনৰ দৰে বিলাতী মেম ইংলিছ মানুহ হ'বলে। মায়ে তোমাক নিশিকালে অ' জান কাপোৰ নৈ ববলে, বাহি বন কৰিবলে, দূৰণি পথাৰত গৈ ৰোৱা তোলা কৰিবলে। মই নাজানো পাতিছাগৈ প্ৰেমৰে মেলা, মই নাজানো খহালা প্ৰেমৰ নৈ গৰা। বিহু তুমি নাচিবা বেয়া লাগে, বেয়া লাগে, তাকে ক'লে তুমি বেয়াই পাবা চাগে। যোৰহাটলৈ এটা, গুৱাহাটীলৈ দুটা, দিল্লীৰ পৰা বোম্বাইলৈ দুয়োজনীয়ে বয়ফ্ৰেণ্ড, হাতে পাছে আঙুলি মূৰত হিচাপ কৰিলে হাতে পাছে 12টা। পঢ়া শুনা শেষ কৰি সকলো গ'ল ঘৰা ঘৰি, মাষ্টৰ জীয়েকহঁতৰ ভাগত নপৰিলগৈ এটা। দুজনীকে ছোৱালী কেনেকৈ বিয়া দিওঁ, এতিয়াহে মাক দেউতাৰ চিন্তা। দামী কোম্পানী টাটা, বিস্কুটৰ বিটেনিয়া, ভাল পাবা গাঁৱৰ ডেকা, ক'লা হকেই বা বগা, প্ৰেমত পৰিলেই গম পাবা ভণ্টি অ' যেন কলিয়ালতা, ক'তো যে নাপায় বাধা, লাগি যায় যেন ফেব্ৰিকৰ আঠা। অ' মাজনী বিহু তুমি নাচিবা বেয়া লাগে, বেয়া লাগে, তাকে ক'লে তুমি বেয়াই পাবা চাগে। এনেকে
নিশ্চয় খুব সুন্দৰ সুন্দৰ আপোনাৰ কাহ যিহেতু হৈ আছে মই সেই কথাটো উপলব্ধি কৰিছো আৰু যিহেতু এইগৰাকী দেউতাৰ ইতিমধ্যে 65 বছৰ অতিক্ৰম কৰিছে আৰু এতিয়াও কিন্তু সেই যি আচলতে মনৰ শক্তি সৃষ্টিশীলতাৰ শক্তি সেই সৃষ্টিশীলতাৰ শক্তি অটুট আছে তেওঁ স্কুলীয়তে আচলতে প্ৰাথমিক পৰ্যায়তে তেওঁ স্কুলীয়া শিক্ষা সাং কৰিলে কিন্তু তেওঁ যে অগাধ সাধনাৰ গৰাকী অগাধ প্ৰতিভাৰ গৰাকী সেই কথাটো কিন্তু স্পষ্ট দেউতা মই আপোনাৰ পৰা আৰু এটা দুগৰাকী শিল্পীৰ কথা ক'ব বিচাৰিছো প্ৰথম ৰাজীৱ শদিয়াক লৈ আপুনি কেতিয়াবা চিন্তা চৰ্চা কৰে নে তেওঁ গীতবিলাকক লৈ আপুনি কেনেকে গ্ৰহণ কৰে মই আগতে কৈছো মোৰ মোবাইল নাই দূৰদৰ্শন নাই কোনো মানে সুবিধা নাই গতিকে তেখেতৰ গীত মাতটো শুনোৱা নাছিলো এতিয়া শ্ৰাদ্ধ হ'ল তাৰ আগতে দুটামান গীত শুনিছিলো এতিয়ালৈকে তেখেতৰ মই ভাবা নাই কিন্তু ভাবিম এতিয়া এটিমান গীত মানে তেখেতৰ হৈ লিখিম বুলি ভাবিছো সময় লাগিব কিন্তু গীত এটা মই লিখিম ৰাজীৱ শদিয়া হৈ আনগৰাকী শিল্পী সকলোৰে কাৰণে জনপ্ৰিয় সকলোৱে ভাল পোৱা এগৰাকী শিল্পী জুবিন গাৰ্গৰ এটি গীত অকণমান যদি গুণগুণাই দিয়ে ভাল লাগিব জুবিনৰ মানে একো নাই আৰু ভালেই পাব একো নাই অকণমান জুবিনৰ এটি গীত গুণগুণাই দিলে ভাল অকণমানে গাম গোটেই নেগা দেই অ মোৰ মানুহজনী ঐ কেলৈ গলি মোক এৰি থৈ বন্ধন গোটৰ সময়ত বৰ গণ্ডগোল লাগি গ'ল নহয় কাজনী কোনে নিলে ঠিকান নাই পিংকুৱে কাজনী আনিলে ঠিকান নাই এই তেতিয়া মানে এইটো লিখিছিলো বন্ধন গোটক লৈ কেলৈ গলি মোক এৰি থৈ অকণো নেভাবিলি তই হৈ গলো ফিউজ বাল্ব মই বন্ধন গোটৰ ধনেৰে স্কুটি কিনি দিলো তাতো নভৰিলে তোৰেনো মন ছেভিং গোটৰ ধনেৰে মোবাইল কিনি দিলো লাগি গ'ল নেকি তাতে ৰং নম্বৰ নিশ্চয় আৰু এই যে আপুনি এইখিনি চৰ্চা কৰে গাঁৱৰ মানুহে কেনেকুৱাকে লয় আপোনাৰ গাঁৱত যেতিয়া সভা ভাওনা হয় আপোনাক খুব সকলোৱে বিচাৰে কেনেকুৱা লাগে তেতিয়া এটা সময়ত গালো আদৰি ৰৈছিল সকলোৱে মানে ভালেই পাইছিল কিন্তু এই কিছুদিনৰ পৰা এই সমাজত এইবিলাক কাৰণ বয়স হোৱাৰ কাৰণে এইবিলাক আদৰ নাপায় গতিকে বন্ধ কৰিলো এইবোৰ সমাজত তেনেকে নেগাওঁ মই ক'ৰবাত গ'লে মানে এনেই সোমাই থৈ আহোঁ আপোনাৰ এই সৃষ্টিসমূহক লৈ কেতিয়াবা আপোনাৰ পৰিয়ালৰ আপোনাৰ ছোৱালীয়ে আপোনাৰ পৰিবাৰে কেতিয়াবা আপোনাক কয় নেকি যে এইখিনি এনেকে কিয় কৰে এইখিনি এনেকুৱা চৰ্চা নালাগে তেনেকুৱা কয় নেকি গম নাপায় নহয় গম নাপায় কোনেও গম নাপায় কেতিয়াবা এজুলুকা গালে গম পায় কোপা গাইছে কি কথা মনে ভিতৰতে থাকে চব গাঁৱৰ মানুহেও ক'ব নোৱাৰে ক'ৰবাত গালে মানেহে গম পাব ক'ৰবাত গাই দিওঁ সমাজত তেতিয়া গম পায় ঠিক ভিতৰত কিমানখিনি সোমাই আছে নাজানে এতিয়া নিউজ 18ত যেতিয়া প্ৰচাৰ হৈছিলে প্ৰচাৰ হওঁতে ঘৰত কিবা তেনেকুৱা হৈছে নেকি নাই একো নাই পোৱা নাই ৰাইজৰ ঘৰত গৈছে খালি আৰু ক'বলৈ বোলে কয়দৌ আপোনাক বহুত ভাইৰেল হৈ গ'ল আপোনাক দেখি আছো এইকেইদিন তেনেকে মানে মাত খাৰ লগাবলৈ গৈছে আৰু ৰাইজ নিশ্চয় আৰু কি গাব আৰু নেগাওঁ আৰু কণ্ঠটোৱে নকৰি নিশ্চয় এই ৰহে দৈটোৱে অকণমান সামৰি দিয়ক আৰু ৰহে দৈটো অকণমান খুব সুন্দৰকৈ যিহেতু সেইটোৱেই নিউজ 18ত আপুনি গাইছিলে অকণমান যদি সেই গীতটোৱে অকণমান সেই গীতটো তাত মানে খুব খৰকেইটাকৈ গালি ন শব্দ কেইটামান সংযোজন থাকি গ'ল আজি সেইকেইটা সংযোজন কৰি দিম দেই ভাল হ'ব অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা আমা শিকিছো ভালেকৈ অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা মা শিকিছো ভালেকৈ এইবাৰ মই ভকত হম ভাগৱতৰ শপত মই ভকত হমেই হম সঁচাকৈ ভকত হমেই হম ধুতি এখন কিনি ল'ম পঞ্জাবী চিলাই ল'ম ডিঙিত গামোচা গাত চেলেঙে মেৰাই ল'ম মই ভকত হমেই হম অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা শিকিছো ভালেকৈ হাত
দিন 7 ৰাতি ভাগৱতত সোমাই দিলোঁ কিছু কথা বুজি পালোঁ নিজকে মই চিনি পালোঁ সমাজবোৰ নিকা হ'ব লাগিব নামখাৰ শিকি ল'লোঁ ভুৰতাল কিনি ল'লোঁ হৰণ ভজন লৈ ল'লোঁ মায়ে মোক আশীৰ্বাদ দিলে এইটোহে আচল পথ সেই বাই এতিয়া তই নাম ধুৰতাল বজাই দে বজাই দে বজাই দে নিতৌ গধূলি হ'লে এচি বাইদেউ ঘৰলে যাওঁ যাওঁ লাগিব পিছে নেযাওঁ নেযাওঁ মই নেযাওঁ তিনিআলি ৱান শ্বপৰ ৰঙা নীলা বটলবোৰ দেখি লওঁ লাগিব পিছে নলওঁ মই নলওঁ কীৰ্তনে ভাগ আনি ল'ম ঘোষা ভাগো আনি ল'ম নিতৌ পুৱা গধূলি মই তাকেই গাম সঁচাকৈ ভকত হমেই হম অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা আমা শিকিছোঁ ভালেকৈ মদ খাওঁ ভাং খাওঁ দাদাগিৰি ভাল পাওঁ সৰু সৰু কথাতে য'তে ত'তে গতা পাওঁ দিনত মই কাম নকৰোঁ মাছ কেঁকুৰা বিচাৰি ফুৰোঁ ৰাতি হ'লে ঘৰলৈ নাহোঁ ৰাস্তা কাষত পৰি থাকোঁ বঢ়া ভাত ঢাকনত থাকে মায়ে সদায় গালি পাৰে 3টা ল'ৰা ছোৱালী বাপেক হ'লি হেও বোপাই এইবোৰ বাদ দে সমনীয়াৰ আগতে পেংলাই কথাবোৰ কওঁ লাগিব পিছে নকওঁ মই নকওঁ ৰঙালী ভোগালী বিহুতি বইলাৰ গাহৰিবোৰ খাওঁ লাগিব পিছে নেখাওঁ মই নেখাওঁ চেঙি মাৰি গোটাই ল'ম ভেদাইলতাও আনি ল'ম 100 এবিধ শাক গোটাই মই খামেই খাম সঁচাকৈ ভকত হমেই হম অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা শিকিছোঁ ভালেকৈ IPL ঘুটি 3 পাতি একো নেৰো সদায় কিন্তু ময়ে হাৰো পইচা প্ৰয়োজন হ'লে মানুহজনী গহনাকে চুৰ কৰোঁ দিনত মই কাম নকৰোঁ মাছ কেঁকুৰা বিচাৰি ফুৰোঁ ৰাতি হ'লে ঘৰলৈ নাহোঁ ৰাস্তা কাষত পৰি থাকোঁ বঢ়া ভাত ঢাকনত থাকে মায়ে সদায় গালি পাৰে 3টা ল'ৰা ছোৱালী বাপেক হ'লি হে বোপাই এইবোৰ বাদ দে অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা শিকিছোঁ ভালেকৈ এইটো সম্পূৰ্ণ গাই দিলোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক এয়া আছিলে ভোগেশ্বৰ গগৈ 65 বছৰীয়া এগৰাকী ভকত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ